তুমি পঢ়িছা ঠিকেই তাৰপিছত নোটছো বনাইছা ঠিকেই কিন্তু তথাপিও পৰীক্ষাত গৈ সকলো পাহৰি যোৱা কেৱল পঢ়িলেই যে মনত নাথাকে সেয়া নিশ্চিতকৈ তুমি এতিয়া বুজি উঠিছা তেন্তে কৰিবা কি মই আজি তোমালোকক দুটা কৌশলৰ বিষয়ে ক'ম যাৰ দ্বাৰা তুমি দীঘলীয়া সময়ৰ বাবে যিকোনো তথ্য মনত ৰাখিব পাৰিবা পৰীক্ষাত ভাল নম্বৰ লাভ কৰাৰ উপৰিও শীৰ্ষস্থান দখল কৰি টপৰো হ'ব পাৰিবা আমাৰ মগজুৱে সেইসমূহ কথাহে মনত ৰাখে যিখিনি ই উপযোগী বুলি ভাবে যিমান তুমি পঢ়া জ্ঞানসমূহ ব্যৱহাৰত লগাবা ব্ৰেইনে বুজি উঠিব সেইটো তোমাৰ বাবে লাগতিয়াল আৰু সেইবাবে মনত ৰাখিব ব্যৱহাৰ নোহোৱা কটাৰী এখনে যেনেকৈ ধাৰ হেৰুৱাই পেলাই ঠিক তেনেধৰণে ব্যৱহাৰ নোহোৱা জ্ঞানো আমাৰ মগজুৰ পৰা বিদায় লয় তাৰ বাবে প্ৰথমটো টেকনিক হৈছে ধৰিলে তুমি আগবেলা কিবা এটা পঢ়িছা সন্ধিয়া সময়ত তুমি এটা কাম কৰিবা কিতাপখন বন্ধ কৰি 5 মিনিটৰ এটা টাইমাৰ লগাই ল'বা তেতিয়া যিমান কথা তোমাৰ মনত আহে সেই সকলোখিনি লিখি ল'বা টাইমাৰ দি ল'লে পৰীক্ষাৰ পৰিৱেশ অনুকৰণ কৰাৰ দৰে হয় য'ত তুমি নিৰ্ধাৰিত সময়ত উত্তৰ লিখি উলিয়াব লাগে ইয়াৰ দ্বাৰা জ্ঞান ব্যৱহাৰ কৰাত ব্ৰেইনটো সক্ৰিয়ভাৱে লাগি যায় আৰু স্মৃতি শক্তি টনকিয়াল হয় দ্বিতীয়টো টেকনিক হৈছে যিকোনো কনসেপ্ট বা ধাৰণা তুমি আনক বুজাবলৈ চেষ্টা কৰিবা যেনে তোমাৰ বন্ধু ভাই ভনী পিতৃ মাতৃ আৰু যদি কোনো ওচৰত নাথাকে তেন্তে আইনাখনকে নিজৰ সংগী কৰি ল'বা শিকালে জ্ঞান বাঢ়ে মগজুক গভীৰভাৱে আৰু সক্ৰিয়ভাৱে কাম কৰিবলৈ ই বাধ্য কৰে এই দুটা পদ্ধতি ব্যৱহাৰ কৰি কেনে ফলাফল তুমি লাভ কৰিছা মোক জনাবলৈ নাপাহৰিবা ধন্যবাদ